Dear students, আজি তোমালোকক গণিতৰ অষ্টম অধ্যায়ৰ ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ট্ৰিগনোমেট্ৰি এই চেপ্টাৰটো ষ্টাৰ্ট কৰিম। এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে কেইটামান উদাহৰণ তোমালোকে চাই লোৱা। এই উদাহৰণকেইটা চোৱা, এই ছবিখনলৈ চোৱা। এই ছবিখনত তোমালোকে কি দেখিছা? এটা মানুহ আছে। এই মানুহটো চি পজিশ্যনত ইয়াত মাটিত ওপৰত থিয় হৈ আছে আৰু এই পজিশ্যনটোৰ নাম আমি কি দিছোঁ? চি দিছোঁ। ঠিক আছে। আৰু ইফালে এটা টাৱাৰ আছে। এইটো এটা টাৱাৰ। টাৱাৰটো মাটিৰ ওপৰত আছে আৰু মাটিৰ বি বিন্দুটোৰ ওপৰত আছে। ঠিক আছে। এ বিটো কি হয়? এটা টাৱাৰ হয়। এইটো সদায় কি হ'ব? এডাল চিধাই হ'ব, চিধা আঁচ এডালে হ'ব, লম্ব হ'ব। টাৱাৰটো সদায় চিধাই থাকে, হয় নাই? মাটিৰ ওপৰত চিধাকৈ আছে। আৰু এই মানুহটোৰ পজিশ্যনটোৰ পৰা চিৰ পৰা আৰু বিলে যদি আমি এডাল আঁচ টানো, মাটিৰ ওপৰত সমানকৈ এডাল আঁচ যাব, হয়নে? গতিকে এই আঁচডালে আৰু এই টাৱাৰডালে, মাটিৰ ওপৰত থকা আঁচডালে আৰু এই টাৱাৰডালে এটা সমকোণ গঠন কৰিছে। 90 ডিগ্ৰী হ'ব এইটো, সমকোণ গঠন কৰিছে। এতিয়া এ বিটো এটা টাৱাৰ আৰু চিটো মানুহটোৰ পজিশ্যনটো, আৰু এ চি যদি মই সংযোগ কৰি দিওঁ তেতিয়াহ'লে কি হয়? এ চি যদি আমি সংযোগ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাওঁ? ছবিখনলৈ দেখিছা? এটা সমকোণিক ত্ৰিভুজ পাইছোঁ, হয় নাই? য'ত বি এটা সমকোণ। ঠিক আছে। এতিয়া এই সমকোণটোৰ এ বিটোডাল কি হয়? উচ্চতা। এ বিটো উচ্চতা, হয় নাই? এ বি বাহুডাল উচ্চতা। কাৰ উচ্চতা? এই টাৱাৰটোৰ উচ্চতা। বি চি বাহুডাল কি হয়? এই টাৱাৰটো আৰু মানুহটোৰ মাজৰ দূৰত্ব, হয়নে? এতিয়া আমি এই ট্ৰিগনোমেট্ৰি ছাবজেক্টটোৰ সহায়ত, টপিকটোৰ সহায়ত আমি এই টাৱাৰটোৰ উচ্চতা বা মানুহটো আৰু টাৱাৰটোৰ মাজৰ দূৰত্ব আমি নিৰ্ণয় কৰিবলৈ পাৰোঁ। এইটো এটা বহুত ইণ্টাৰেষ্টিং টপিক হয়। ঠিক আছে। এতিয়া আন এটা উদাহৰণলৈ আহা। এইখন ছবি তোমালোকে দেখিছা? এই ছবিখন তোমালোকৰ টেক্সট বুকৰে হয়। এইটো এটা বিল্ডিং আছে। এই বিল্ডিংটোৰ এই বেলকনিখনৰ ওপৰত মানুহ এটা থিয় হৈ আছে আৰু এইখন এখন নদী। নদীটোৰ আনটো পাৰে এটা টেম্পল আছে, মন্দিৰ এটা আছে। মন্দিৰটোৰ চিৰিকেইটাৰ ওপৰত এটা মানুহ বহি আছে নিচিনা লাগিছে। মুঠতে চিৰিকেইটালে এই মানুহটোৱে চাই আছে। ঠিক আছে। বেলকনিৰ পৰা এই মানুহটোৱে ক'লৈ চাই আছে? এই চিৰিকেইটালে চাই আছে। ঠিক আছে। এই মানুহটো আৰু মাটিটোৰ পৰা কিমান ওপৰত আছে? ইমানখিনি। ৰঙা আজডাল টানিলোঁ এতিয়া, ইমানখিনি দূৰত আছে। গতিকে এ বি চি যদি আমি নাম দি লওঁ তেতিয়াহ'লে এ বি কি হৈছে? মানুহটোৰ মাটিৰ ওপৰত থকা উচ্চতা। আকৌ বি চিটো কি হয়? দুইটা ঘৰ আৰু বিল্ডিংটো আৰু টেম্পলটোৰ মাজৰ দূৰত্ব, মন্দিৰটোৰ মাজৰ দূৰত্ব, বা আমি এনেকৈও ক'ব পাৰোঁ নদীখনৰ বহলটো, হয় নাই? বি চিটো হৈছে নদীখনৰ বহলটো। ঠিক আছে। এতিয়া এইখিনিতে এটা 90 ডিগ্ৰী গঠন হৈছে, সমকোণ গঠন হৈছে। গতিকে এইটো এটা কি হৈছে? সমকোণিক ত্ৰিভুজ। আৰু এই সমকোণিক ত্ৰিভুজটোৰ সহায়ত আৰু ট্ৰিগনোমেট্ৰিৰ সহায়ত আমি নদীখন কিমান বহল বা মানুহটো মাটিৰ পৰা কিমান ওপৰত আছে, ঠিক আছে, এইখিনি কথা আমি নিৰ্ণয় কৰিবলৈ পাৰোঁ। আৰু এটা উদাহৰণ চোৱা। এই উদাহৰণত কি দেখিছা? এই টাৱাৰটোৰ ওপৰত, এইখন ওপৰত এইখিনিলৈকে ছোৱালী এজনী আছে, হয়নে? ছোৱালীজনী আছে। টাৱাৰটো ক'ৰ ওপৰত আছে? মাটিৰ ওপৰত আছে। গতিকে এইখিনিতে তোমালোকৰ এটা কি গঠন হৈছে? সদায়তো মাটিখিনি সমান হ'ব আৰু টাৱাৰটো সদায় চিধাই হ'ব মাটিৰ পৰা। মাটিৰ ওপৰত ইয়াতে কি গঠন হয়? এটা 90 ডিগ্ৰী গঠন হৈছে, হয়। আৰু এই ছোৱালীজনীয়ে তললৈ নামি কেনেকৈ আহিব পাৰে? এই লেডাৰডালৰ সহায়ত নামি আহিবলৈ পাৰে। লেডাৰ মানে চিৰিডালৰ সহায়ত তললৈ নামি আহিবলৈ পাৰে। গ'ল। ইয়াতো এটা কি হৈছে? সমকোণিক ত্ৰিভুজ গঠন হৈছে। আৰু এই সমকোণিক ত্ৰিভুজটোৰ ক্ষেত্ৰত তোমালোকে ছোৱালীজনী মাটিৰ পৰা কিমান ওপৰত আছে বা এই লেডাৰডাল মানে চিৰিডাল কিমান দীঘল তোমালোকে নিৰ্ণয় কৰিবলৈ পাৰা, হয়নে? এতিয়া
এই গোটেইখিনি যিমানখিনি উদাহৰণ দেখিলা সবতে তোমালোকে এটা কি দেখিছা এটা সমকোণিক ত্ৰিভুজ দেখিছা হয়নে এতিয়া এই সমকোণিক ত্ৰিভুজটো আমি আগতেও পঢ়ি আহিছোঁ এইটোকে ছবিখনলৈ চোৱা এ বি চি এটা সমকোণিক ত্ৰিভুজ য'ত বি 90 ডিগ্ৰী এতিয়া বি কোণটোৰ বিপৰীত সাইডত যিডাল বাহু আছে হেডালৰ এডাল স্পেশাল নাম আছে হেতুক কি বুলি কওঁ আমি অতিভুজ বুলি কওঁ এ সি ডাল অতিভুজ এ সি বাহুডালৰ নাম কি হৈছে অতিভুজ হয়নে আকৌ আন দুডাল বাহু কি এ বি আৰু বি সি আন দুডাল বাহুৰ নাম হৈছে এডালৰ হৈছে লম্ব আৰু আনডালৰ হৈছে ভূমি ঠিক আছে যিকোনো এডালক আমি লম্ব বা ভূমি আন দুডালক ক'বলৈ পাৰোঁ ঠিক আছে এই ত্ৰিভুজটো আমাৰ এনেকেও থাকিবলৈ পাৰে হয়নে এনেকেও থাকিবলৈ পাৰে বা এইফালে মুকৰিও থাকিব পাৰে ঠিক আছে বা ওপৰলৈ মুকৰিও থাকিব পাৰে হয়নে কিন্তু নামগিটা সদায় 90 ডিগ্ৰী বিপৰীত বাহুডালক কি বুলি ক'ব অতিভুজ বুলি ক'ব আৰু আন দুডাল বাহুক যিকোনো এডালক লম্ব বা ভূমি বুলি কোৱা হয় ঠিক আছে এতিয়া ইমানখিনিলৈকে আমি পঢ়ি আহিছোঁ তাৰ পিছত এতিয়া আমি যেটো নতুন টপিক পঢ়িব গৈছো হেতু হৈছে তোমালোকৰ কি ত্ৰিকোণমেট্ৰি বা ত্ৰিকোণমেট্ৰি গণিতৰ এটা ভাগ যাৰ অধ্যয়ন কৰিলে আমি লোৱা উদাহৰণবোৰৰ দূৰত্ব বা উচ্চতা উলিয়াবলৈ পাৰোঁ ঠিক আছে এতিয়া ত্ৰিকোণমেট্ৰি ৱৰ্ডটো ক'ৰ পৰা আহিছে ত্ৰিকোণমেট্ৰি ৱৰ্ডটো এটা গ্ৰীক শব্দ হয় ই গ্ৰীক ভাষাৰ পৰা আহিছে ইয়াত ট্ৰি মানে কি তিনি গণ গণ মানে কি বাহু সাইড আৰু মেট্ৰন মেট্ৰন মানে কি জোখ মেজাৰমেন্ট তিনটা বাহুৰ জোখ ঠিক আছে ত্ৰিকোণমেট্ৰি শব্দটো এটা গ্ৰীক ভাষাৰ পৰা আহিছে এই মিনিংটো হৈছে ট্ৰি মানে তিনটা আৰু গণ মানে বাহু আৰু মেট্ৰন মানে মেজাৰমেন্ট এতিয়া ত্ৰিকোণমেট্ৰিত আমি যেটো সমকোণ পাওঁ সেই সমকোণটোৰ বাহুবোৰৰ নাম আমি এনেধৰণে দিওঁ তাৰ আগতে এ বি চি ছবিখনত দেখিছা তোমালোকে এ বি চি এটা সমকোণিক ত্ৰিভুজ য'ত এংগল বি টো হৈছে সমকোণ আৰু এংগল এ আৰু এংগল চি এই দুটা কি কোণ সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সদায় সৰুৱে হ'ব কেলে হয় তোমালোকে জানা কেলে হয় আমি জানো আমাৰ কোণৰ ধৰ্ম এটা আছিল এংগল এ প্লাস এংগল বি প্লাস এংগল চি ইজ ইকুয়াল টু কিমান 180 ডিগ্ৰী হয়নে ইয়াত এংগল এ আৰু এংগল চিৰ মানটো আমি নাজানো কিন্তু এংগল বিৰ মানটো আমি জানো কিমান 90 ডিগ্ৰী এংগল বি টো হৈছে 90 ডিগ্ৰী হৈ গ'ল গতিকে আমি কি পাওঁ এংগল এ প্লাস এংগল চি ইজ ইকুয়াল টু 180 minus 90 is equal to 90 degree A আৰু C যোগ কৰিলে 90 ডিগ্ৰী হ'ব গতিকে এংগল A বা এংগল C ৰ মানটো কিমান হ'ব 90 তকৈ সৰু হ'ব হয়নে গতিকে এই দুটা কি বুলি কোৱা হয় সূক্ষ্ম কোণ একিউট এংগল বুলি কোৱা হয় ঠিক আছে এতিয়া এই বাহুগিডালৰ নাম এই কোণগিটাৰ সাপেক্ষে আমি দিলও এটা জানিবা মই সি কোণৰ সাপেক্ষে নাম দিছো ঠিক আছে সি কোণৰ সাপেক্ষে বাহুগিডালৰ নাম কি প্ৰথমতে সমকোণটোৰ বিপৰীত পক্ষত বিপৰীত সাইডে অপোজিট সাইডে কোনডাল বাহু আছে এসি বাহুডাল আছে এইডালক আমি কি বুলি কওঁ অতিভুজ বুলি কওঁ ইংলিশত হাইপোটেনিউজ বুলি কওঁ আৰু H বুলি লিখিব পাৰো সেই কাৰণে হাইপোটেনিউজ H ঠিক আছে তাৰ পিছত এংগল চি টো গঠন হ'বলে আমাক দুডাল বাহু লাগে হয় না কোন দুডাল বাহু AC আৰু BC আৰু BC AC বাহুডালৰ নামটো অতিভুজ হয় গতিকে BC বাহুডালক আমি কি বুলি কওঁ C কোণৰ সন্নিহিত বাহু বা ইংলিশত বেস যাক B বুলি ক'ব পাৰো এতিয়া
চি কোণৰ বিপৰীত বাহুডাল কোনডাল অপজিট বাহু চি কোণৰ বিপৰীত বাহুডাল হৈছে এ বি হয়নে গতিকে এ বিক আমি কি বুলি কওঁ চি কোণৰ বিপৰীত বাহু যাক ইংলিছত পাৰপেণ্ডিকুলাৰ বা পি ৰে আমি লিখিব পাৰোঁ ঠিক আছে একেধৰণে যদি আমাৰ ত্ৰিভুজটো এনেধৰণে লওঁ এ কোণটো যদি লওঁ ঠিক আছে এতিয়া তোমালোকে ক'বাচোন এ কোণৰ বিপৰীত বাহু কোনডাল বাৰু এ কোণটোৰ কাৰণে বিপৰীত বাহু কোনডাল এইডাল বিপৰীত বাহু বি চি হয় নাই এইডালক কোৱা হয় এ কোণৰ বিপৰীত বাহু আৰু এ কোণটো গঠন হ'বলৈ আমাক বাহু লাগিছে এ বি আৰু এ চি ডাল কি হয় 90 ডিগ্ৰীৰ বিপৰীত গতিকে অতিভুজ হয় গতিকে এ বি ডাল কি হয় এ কোণৰ সন্নিহিত বাহু মানে ইংলিছত বেছ আৰু ইয়াক বি ৰে আমি লিখোঁ ঠিক আছে এতিয়া এইখিনি বহুত ইম্পৰ্টেণ্ট হয় কোনডাল কোণৰ সাপেক্ষে কোনডাল বাহু সন্নিহিত কোনডাল বাহু বিপৰীত আৰু কোনডাল অতিভুজ সেইডাল চিনাক্তকৰণ কৰাটো অতি ইম্পৰ্টেণ্ট ভালদৰে ভিডিঅ'টো পজ কৰি পিনি চাই ল'বা আৰু নিজে কৰি চাবলৈ চেষ্টা কৰিবা নেক্সট কথাটো হৈছে ত্ৰিগোণমেট্ৰিৰ অনুপাত ত্ৰিগোণমেট্ৰিৰ ৰেচিঅ'টো অনুপাত আমি এতিয়া ত্ৰিগোণমেট্ৰিৰ অনুপাত মানে কি এই ত্ৰিভুজগিটাৰ বাহুৰ দুডাল বাহুৰ অনুপাত ঠিক আছে এই সমকোণিক ত্ৰিভুজ এটাৰ দুডাল বাহুৰ অনুপাত ইয়াত আমি লিখি থৈছোঁ এতিয়া চোৱা প্ৰথমতে আছে এংগল এৰ সাইন SINE যাক আমি শৰ্টত সাইন এ বুলি কওঁ ঠিক আছে এতিয়া সাইন এটো কেনেকৈ সংজ্ঞাবদ্ধ কৰা হৈছে সাইন এ হৈছে এ কোণৰ বিপৰীত বাহু এটো চাবা এ কোণৰ বিপৰীত বাহু বাই অতিভুজ কোন দুডাল বাহু লৈছো এ কোণৰ বিপৰীত বাহু কোনডাল BC হয় নাই আৰু অতিভুজ কোনডাল AC ডাল কেলে অতিভুজ 90 ৰ বিপৰীত 90 ডিগ্ৰীৰ বিপৰীত অতিভুজ হয় নাই গতিকে এইডাল সদায় এইডাল সাইন A ইজ ইকুৱেল টু হৈছে আমাৰ BC বাই AC এই ছবিখনৰ ক্ষেত্ৰত হয় নাই তোমালোকে এই সংখ্যাটো মুখস্থ কৰিবা মনত ৰাখিবা সাইন A মানে হৈছে এ কোণৰ বিপৰীত বাহু বাই অতিভুজ ঠিক আছে নেক্সটলৈ আহা নেক্সটটো হৈছে এৰ কোসাইন এ কোণৰ কোসাইন যাক আমি শৰ্টত cos A বুলি লিখোঁ cos A ইজ ইকুৱেল টু কেনেকৈ সংজ্ঞাবদ্ধ কৰা হৈছে এ কোণৰ সন্নিহিত বাহু বাই অতিভুজ এ কোণৰ সন্নিহিত বাহু কোনডাল এইডাল AB বাই AC গতিকে AB বাই cos A ইজ ইকুৱেল টু হৈছে AB বাই AC ঠিক আছে নেক্সট আহা এৰ কোণৰ টেনজেণ্ট যাক আমি শৰ্টত tan A বুলি লিখোঁ ঠিক আছে এতিয়া এই tan A কেনেকৈ সংজ্ঞাবদ্ধ কৰা হৈছে এ কোণৰ বিপৰীত বাহু বাই এ কোণৰ সন্নিহিত বাহু এতিয়া এ কোণৰ বিপৰীত বাহু কোনডাল এ কোণৰ বিপৰীত বাহুডাল হৈছে BC আৰু এ কোণৰ সন্নিহিত বাহুডাল হৈছে AB হয়নে এইটো BC বাই AB ইজ ইকুৱেল টু tan A গতিকে তোমালোকে এইটো মনত ৰাখিবা tan A ইজ ইকুৱেল টু এ কোণৰ বিপৰীত বাহু বাই এ কোণৰ সন্নিহিত বাহু ঠিক আছে এতিয়া নেক্সটলৈ আহা এইটো হৈছে এৰ কোসেকেণ্ড ঠিক আছে এৰ কোসেকেণ্ডটো কেনেকৈ সংজ্ঞাবদ্ধ কৰা হৈছে 1 বাই এৰ সাইন মানে শৰ্টত আমি কেনেকৈ লিখিবলৈ পাৰোঁ কোসেকেণ্ডটো আমি এনেকৈ লিখোঁ COSEC cosecant A is equal to 1 by
sin A 1 by cosec A cosecantটো আমি শৰ্টত কেনেকৈ লিখোঁ cosec A is equal to 1 by sin A ঠিক আছে এতিয়া sin A 1 by sin A কি হ'ব তেতিয়াহ'লে যেটো আমি পঢ়িছিলোঁ sin A টো কি পঢ়িছিলোঁ A কোণৰ বিপৰীত বাহু বাই অতিভুজ বুলি পঢ়িছিলোঁ গতিকে 1 by sin A টো কি হ'ব অতিভুজ বাই A কোণৰ বিপৰীত বাহু হয় নে ছবিখনৰ লগত মিলাই চাবা যেটো হ'ব AC by BC ঠিক আছে নেক্সট উলে আহা নেক্সট হৈছে A secant is equal to 1 by A কোণৰ কোসাইন মানে শৰ্টত আমি কেনেকৈ লিখোঁ secantটোক আমি লিখোঁ sec A ঠিক আছে এটো লিখিছোঁ angle A secant is equal মানে sec A is equal to 1 by cos A আৰু cos A টো কি হয় আমাৰ A কোণৰ সন্নিহিত বাহু বাই অতিভুজ গতিকে 1 by cos A টো কি হ'ব আমাৰ অতিভুজ বাই A কোণৰ সন্নিহিত বাহু হয়নে এটা নেক্সট উলে আহা আকৌ A কোণৰ cotangent যাক is equal to 1 by A কোণৰ tangent যাক আমি শৰ্টত লিখোঁ cot A is equal to 1 by tan A ঠিক আছে এতিয়া 1 by tan A tangent A মানে কি A কোণৰ বিপৰীত বাহু বা A কোণৰ সন্নিহিত বাহু গতিকে 1 by tan A টো কি হ'ব A কোণৰ সন্নিহিত বাহু বা A কোণৰ বিপৰীত বাহু ঠিক আছে এইখিনি বহুত ইম্পৰ্টেন্ট হয় আমি ট্ৰিগনোমেট্ৰি কৰিবলৈ প্ৰথমতে এইখিনি বস্তু মনত ৰাখি ল'বলৈ লাগিব প্ৰথম কথা তোমালোকে সমকোণিক ত্ৰিভুজটোৰ কোণগিটাৰ সাপেক্ষে কোণগিডাল বাহুৰ নাম কি হেতু জানি লোৱাটো দৰকাৰ তাৰ পিছত তোমালোকে ট্ৰিগনোমেট্ৰিৰ অনুপাত যিখিনি ইয়াত দিয়া আছে ভিডিওটো পজ কৰি পিনি তোমালোকে ধুনীয়াকৈ কপিত লিখি ল'বা সেইখিনি মনত ৰখাটো দৰকাৰ ঠিক আছে এইখিনি কথা ভালদৰে বুজি বহিত লিখি ল'বা আজিলৈ ইমানে নেক্সট ক্লাছত ইয়াৰ ওপৰত কিছুমান প্ৰশ্ন উত্তৰ কৰোৱা হ'ব থ্যাংক ইউ